ঘৰটো চালো মই এবাৰ ঠিক আছে ঘৰত মস্ত ডাঙৰ ডাঙৰ এইবোৰ ফুটা দেখোন হা এইবোৰ ফুটা দেখোন ৰাতি চুৰে সোমাব পাৰিব ধাই এখন দি চিধা ভিতৰে দেখোন অকমান কেমেৰাটো ওচৰলৈ লৈ আহাচোন তই ভিতৰটো দেখাই দে এইফালে ভিতৰ তাৰ ভিতৰলে গোটেই ঘৰটো দেখোন তোমাৰ মানে জহি কৰি যোৱাৰ নিচিনা অৱস্থা হৈছে উপায় নাই হা উপায় নাই কেতিয়াবা এনেকুৱা হৈছে নে যে যি 2 পইচা তুমি ঘটি আনিলা এতিয়া ইফালে খৰচ কৰিলে ইফালে নিমিলে ইফালে খৰচ কৰিলে সিফালে নিমিলে তুমি মাজত ফচি গৈছা হয় হয় তেনেকুৱাটো মোৰ হৈছে বা বহুতবাৰ হৈছে তেনেকুৱা এতিয়া পাছদিনাখন দেউতা ভাগৰ কেমো আছে আৰু কিবা লাষ্ট কেমো আছে কেমো দিবৰ কাৰণেও আপোনাৰ লখিমপুৰ যিখন আপোনাৰ টাটা মেডিকেল তালৈ নিবৰ কাৰণেও দেউতাৰ লগত পইচা খৰচ কৰিব লাগে সেইদিনাখনি মই গোটৰ পইচাও দিব লাগে প্ৰায় 25,000-30,000 টকা দিব লাগে আচৰিত আচলতে মানুহৰ জীৱনটো কিমান কষ্টকৰ আপোনালোকে অনুভৱ কৰকচোন এজন মতা মানুহৰ জীৱনৰ কষ্টখিনি আপোনালোকে অনুভৱ কৰক যি 2 পইচা তেওঁ ঘটিছে সেই 2 পইচাই তেওঁ নিজৰ দেউতাকৰ যি স্বাস্থ্য সেই স্বাস্থ্যৰ কাৰণেও তেখেতে দিব লাগে সেই 2 পইচাই তেওঁৰ যি ঋণ লৈ থৈছে যি ধাৰ লৈ থৈছে গোটত সেয়াও দিব লাগে তাৰ ওপৰত যে নিজৰ ঘৰখনো চলাব লাগে 2জনীকৈ ছোৱালী ইমান কষ্ট নমস্কাৰ মই সোমতাৰা পোনপ্ৰথমে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কি কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই কথাটো মই ক'ম বাৰু আপোনালোকক থাম্বনেইলখন দেখি কিছু লোকে গম পাইছে চাগে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আৰু 90% মানুহে কিন্তু গম পোৱা নাই ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক নিশ্চয় গম পাব আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈছে ভিডিঅ'টো আৰু মাজলৈ সোমাই যাওঁ বলক আজি প্ৰায় এদিন পূৰ্বে এদিন মানে দুদিনেই হ'ব হ'ল আৰু আপোনালোকে চোৱালে এই ভিডিঅ'টো চোৱালে আপোনালোকৰ দুদিন পূৰ হ'লগৈ চাগে মিষ্টাৰ ৰাজা তেখেতে আজি দুদিনৰ পূৰ্বে মানে মোৰ ওপৰত এটি ভিডিঅ' বনালে আচলতে তেখেতে এটা নতুন মানে কণ্টেণ্ট তেওঁ হাতত লৈছে যিহেতু বোকাৰ পদুম তেখেতে ফুলাব বিচাৰিছে যিহেতু আমাৰ গাঁৱে ভূঞে আপোনালোকে সকলোৱে জানেই যিহেতু পদুম ফুল থাকে গাঁৱে ভূঞে পদুম ফুল থাকে বোকাত ফুলা পদুম ফুল থাকে সেই পদুমপাহ ৰাইজৰ মাজত অৱগত কৰিব তেখেতে বিচাৰিছে কিন্তু পোনপ্ৰথমে তেখেতৰ প্ৰথমটো ভিডিঅ' মোৰ ওপৰতে আপোনাৰ বনালে বাৰু আচলতে ময়ো বোকাৰ পদুম হয়নে নহয় নাজানো কিন্তু বোকাত থকা এপাহ কিবা এটা আৰু আপোনালোকে এইটো নিজে বুজি পাব কিন্তু আপোনাৰ আজি একদিন নহওঁতেই আমাৰ যিটো ভিডিঅ' ভিউৱাৰ্ছ সেই ভিউৱাৰ্ছটো লগভগ আপোনাৰ 7 লাখ আপোনালোকে চোৱালে 7 লাখ মানে মিলিয়ন হ'ব গৈ আছে আৰু আপোনালোকক অকণমান মৰম দিলে মানে মিলিয়ন হ'বগৈ চাগে মিষ্টাৰ ৰাজা ফেচবুক পেজত সেই ভিডিঅ'টো আপলোড হৈছে বিশেষ মই বাৰু ইয়াতো লগাই দিম অকণমান আপোনালোকে চাব আৰু তাত আপোনাৰ মোটামুটি আপোনাৰ ধৰিব আপোনাৰ 1200-1300মান শ্বেয়াৰ আহিছে মানে আৰু কমেণ্ট আহিছে প্ৰায় 1700মান কমেণ্ট আহিছে আৰু লাইকো ঠিক তেনেধৰণে 20-25,000 লাইক আহিছে কিন্তু ভিউৱাৰ্ছ আপোনাৰ প্ৰায় 7 লাখ ভিউজ মানে মিলিয়ন হ'ব হ'ল আৰু তাত যিখিনি কমেণ্ট আহিছে আপোনালোকে যেনেকুৱা কমেণ্ট কৰিছে মোৰ হৃদয় চুই গৈছে আৰু খুবেই ভাল লাগিছে আপোনালোকৰ চৰণ চুই যে আগবাঢ়ি যাব পাৰিম সেই কথাটো মানে মই অনুভৱ এটা কৰিছোঁ যিহেতু আপোনালোকৰ কমেণ্টখিনিয়ে খুবেই ভাল লাগিছে মই আচলতে আপোনালোকৰ কমেণ্টখিনি এবাৰ নহয় 6-7বাৰকৈ পঢ়িছোঁ জানেনে বাৰু এইটো কাৰণে আপোনালোকৰ মানে কমেণ্টখিনিয়ে মোৰ চকুলো নিগৰাই আনিছে আৰু খুবেই সেইটো কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধু-বান্ধৱীসকল ৰাজাদাই বনোৱা কেইটামান মানে ভিডিঅ' আছে যিহেতু মোৰ ওপৰতে বনাইছে মই তাৰ অকণমান ভিডিঅ' ক্লিপ আপোনালোকক দেখাব বিচাৰিছোঁ মানে আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ আৰু এটা মই কথা কওঁ যিহেতু মোৰ ঘৰখনো সম্পূৰ্ণ তাত দেখুওৱা আছে আৰু মোৰ জীৱনৰ কিছুমান কাহিনীও তেখেতক অৱগত কৰা আছে সেই ভিডিঅ'টো অৱগত কৰা আছে আপোনালোকে শেষলৈকে চাওক নিশ্চয় বুজি পাব মই কেনেকৈ চলিছোঁ কেনেকৈ কি কৰিছোঁ সকলোখিনি তাত কোৱা আছে আপোনালোকে চাওকচোন ভাল পাব আৰু ইয়াৰ অৰিজিনেল যিটো ভিডিঅ' মানে মিষ্টাৰ ৰাজাদাই আপলোড কৰিছে মিষ্টাৰ ৰাজা ফেচবুক পেজত সেই ভিডিঅ'টো আপলোড হৈছে আপোনালোকে তাতো গৈ চাবগৈ পাৰিব তো বলক প্ৰথম আমি এই ভিডিঅ' ক্লিপটো চাই লওঁ তাৰপিছত সকলোখিনি কৈ আছোঁ তোমাৰ ঘৰটো চালো মই এবাৰ ঘৰত মস্ত ডাঙৰ ডাঙৰ এইবোৰ ফুটা দেখোন এইবোৰ ফুটা দেখোন ৰাতি চুৰে সোমাব পাৰিব কেলে ভিতৰলে আৰামতে ভিতৰটো ওলাই আছে গোটেই ঘৰটো দেখোন তোমাৰ মানে জহি কৰি যোৱাৰ নিচিনা অৱস্থা হৈছে স্বদেশৰ চৌদিশে উজলি উঠিছে তেজৰ তেলেৰে জ্বলা জুই কত শহীদৰ আত্মাই কান্দিছে আই চৰণ বেদিছুই নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আমি আগতে বহুবাৰ কৈছোঁ যে বুকুত যদি অদম্য সাহস থাকে মনত যদি বহুত বেছি শক্তি থাকে তেনেহ'লে মানুহে কি কৰিব নোৱাৰে তাৰে এনেকুৱা এটা উদাহৰণ দেখাবলৈ আজি আপোনালোকক মই লৈ আহিছোঁ এনেকুৱা এখন ঘৰলৈ এনেকুৱা এজন ব্যক্তিৰ ওচৰলৈ যাৰ প্ৰতিভাৰ কথা আপোনালোকক হয়তো মই কৈ শেষ কৰিব নোৱাৰিম হয় আহক এখন জপনাৰ মাজেৰে নমস্কাৰ
এয়া হৈছে আমাৰ সকলোৰে মৰমৰ চুমতাৰা। হয়, কি খবৰ? ভালে আছোঁ। ভালে আছা? হয়। যিহেতু ৰাজীৱ সদিয়া আমাৰ মাজত বৰ্তমান নাই, হয়। ৰাজীৱ সদিয়াৰ এটি গীতৰ কলি যদি তুমি আমাৰ দৰ্শকসকলক শুনাব পাৰা, তোমাৰ মুখস্থ বা মনত আছে নাই ৰাজীৱ সদিয়াৰ গান কেতিয়াবা শুনিছা নাই? নাই, মই শুনো। চিনি পোৱা নোপোৱা ৰাজীৱ সদিয়াক? পাওঁ, পাওঁ। নে তুমিও চিনি নোপোৱা? নাই, মই পাওঁ। মই ৰাজীৱ দাক খুবেই ভাল পাওঁ আৰু ৰাজীৱ দাৰ মই বহুত আগৰ পৰাই গান শুনো আৰু তেখেতৰ গান কেতিয়াবা এনেকুৱা লাগি যায় আমাৰ বিপিন দাই গাইছে নেকি, আৰু কেতিয়াবা মানে এনেকুৱা লাগি যায় ৰাজীৱ দাই গাইছে। হয়, এনেকুৱা লাগি যায়। ঠিক আছে, আমি ৰাজীৱ দাৰ এটি গীতেৰে তোমাৰ কণ্ঠত শুনিব বিচাৰিম। নিশ্চয়, মই অকণমান গুণগুণাই দিছোঁ। আকৌ নিৰ্বাচন সকলোৰে জয়ৰ পণ, বহুতেই বিলাব ধন, দেখত আকৌ হব ঘোষণা, ৰাইজৰ ভুলাব মন। তোমাৰ কণ্ঠ আচলতে কি ক'ম, শলাগ ল'ব লাগিব যে তুমি যে এটা শুনিবলৈ পাইছো তুমি খুব নতুন নতুন কনচেপ্ট আজিকালি যে এই মামাৰ 10,000 মামাৰ 10,000 আকৌ চৰকাৰৰ যিকোনো কিবা কিবি যে এই ঘপককে গান বনাই দিয়া কথা বেছি নাপাতো। প্ৰথমে তুমি যে 10,000 টকাক লৈ পিনে কিবা এটা গান বনাইছিলা বা যিয়ে নোখোজা তেনেকুৱা কিবা এটা আমাক যদি শুনাই দিয়া তুমি অকণমান। লাখপতি বাইদেউ সকললৈ পইচা এনেই নাপাব, পইচা এনেই নাপাব, ইলেকশ্যনৰ আগতে শপত খাব লাগিব। বাইদেউ ইলেকশ্যন আহিছে, বাইদেউ চিলেকশ্যন কৰিব, নকৰিলে বাইদেউ ঘমঘণ্ট লাগিব। জীৱিকা সখী বাইদেৱে ৰঙা স্কুটি চলাই যায়, লগত গাগলছ লগাই, তাকে দেখি মেম্বাৰ সকলে মুখখন উফন্দাই, মামা মুখখন উফন্দাই। তোমাৰ কণ্ঠত যাদু আছে, এইটো মই ক'বই লাগিব। দিয়া বহা চুম। হয়, এতিয়া অলপ বেলেগ কথা পাতো। হয়, গানটো তুমি গাই আছা, গান তোমাৰ শৰীৰত আছে, মই গম পাইছো, তোমাৰ তেজত আছে গান। হয়, গান তুমি সদায় গাই আছা, ইমান ধুনীয়া কণ্ঠ। কি কৰা তুমি, চাকৰি তাকৰি কিবা কিবি? মই এনেই ক'বলৈ গ'লে আগতে দিন হাজিৰা কৰোঁ। মই আগতে আপোনাৰ ট্ৰেক্টৰত বেলচা মাৰিছিলোঁ, ট্ৰেক্টৰ মানে মাটি লোট কৰা তেনেকৈ বেলচা মাৰিছিলোঁ। তাৰপাছত আপোনাৰ এতিয়া মাছ চাছ ধৰোঁ কেতিয়াবা, আমাৰ আজাদ তিনিআলি ওচৰতে আছে, তাত মই মাছো বেচোঁ কেতিয়াবা। তাৰ উপৰিও আপোনাৰ পকা মিস্ত্ৰী কামো কৰোঁ মই, তেনেকেই ঘৰখন চলাই আছোঁ। দুজনীকে ছোৱালী যিহেতু। তোমাৰ ঘৰটো মই দেখি আছো, মোৰ কেমেৰাত যদি আহি আছে পিছফালে যিটো ঘৰ দেখি আছো, এইটো চৰকাৰী ঘৰ নেকি? এই নহয়, নহয়, এইটো চৰকাৰেতো আজিকালি মানে যিসকল আমাৰ দুখীয়া মানুহ আছে, গাঁৱৰ মানুহ আছে, তেওঁলোকতো আজিকালি চৰকাৰে ঘৰ দিয়ে। তুমি চৰকাৰৰ ঘৰটো কি তুমি পোৱা নাই নে এপ্লাই কৰা নে, তোমাক নালাগে নেকি? মই এপ্লাই কৰিছিলোঁ বাৰু, এপ্লাই কৰাৰ পাছতো মোৰ ইয়াত দুবাৰকৈ তিনিবাৰকৈ জিঅ'টেকো কৰি গ'ল মোৰ ঘৰটো। জিঅ'টেক কৰাৰ পাছতো মই কম্পিউটাৰত নামটো চালোঁ, কম্পিউটাৰৰ পৰা লিষ্টত নামটো কাটি থোৱা আছে মোৰ ঘৰত। আচ্ছা, তোমাৰ নামটো কাটি থোৱা আছে? কাটি থোৱা আছে, মানে মোৰ মাইকী মানুহৰ নাম আছিলে অনিমা শইকীয়া বৰুৱা নামটো আছিলে। হয়, তাত আকৌ মই ৰিকুৱেষ্ট কৰিলোঁ, আমাৰ লখিমপুৰৰ এগৰাকী মহিলাক ৰিকুৱেষ্ট কৰিলোঁ, তেতিয়া আকৌ নামটো ভৰাই দিলে। তো এতিয়ালৈকে তুমি পোৱা নাই? নাই, নাই, নাই। চৰকাৰৰ নামত অকল BPL কাৰ্ডটো এইবাৰ পাইছিলোঁ, তাকো বহুত কষ্ট কৰি মানে BPL কাৰ্ডটো পাইছোঁ। বিয়া পতা কিমান বছৰ হ'ল? বিয়া পতা মোৰ প্ৰায় 14 বছৰ হৈ গ'ল এতিয়া। এখন ঘৰ ইয়াত তুমি এনেকৈ অহা কিমান বছৰ হ'ল? মই ইয়ালৈ অহা আগতে আপোনাৰ চৰকাৰী ৰাস্তাৰ কাষত আছিলোঁ, মাথাউৰি কাষত। ইয়ালৈ অহা মোৰ 8 বছৰ হৈছে এতিয়া। 8 বছৰ দিনে তুমি এনেকৈ আছা? এনেকৈ আছোঁ। হয়, এই যে মাটি যে উঠাইছে জেগাখিনিত, এইবোৰ তুমি নিজে উঠাইছা? হয়, মই নিজে উঠাইছোঁ। এতিয়াতো পানী হৈ চাগে? পানী মানে আপোনাৰ বহুত পানী হয়। আমাৰ এতিয়া যিবিলাক পথাৰ দেখিছে, এই পথাৰবিলাকত আপোনাৰ বহুত পানী হয়, ঠাৱনি নাপায়। নাও আছে, নাৱেদি ইফাল সিফাল যোৱা হয়। এতিয়া ৰাস্তা এটা হ'ল ওচৰতে, সেই ৰাস্তাটোলৈ যাবলৈও আপোনাৰ আমাৰ এইডোখৰ পৰা আমাৰ ৰাস্তাটোলৈ যাবলৈ প্ৰায় 100 মিটাৰ 150 মিটাৰ হ'ব। তালৈ যাবলৈ কোনো ৰাস্তা কোনো হেৰি কথা নাই বাৰু, মানে অহা নাই। ইয়ালৈ যাবলৈও আপোনাৰ নাও নহ'লে যাবলৈ অকণমান অসুবিধা, নহ'লে ইয়াৰডোখৰ ঠাৱনি নোপোৱা হয়। আমাৰ ইয়াতো পানী উঠে, আমি যোনডোখৰ এতিয়া বহি আছোঁ সেইডোখৰতো আপোনাৰ প্ৰায় 3 আঙুল 4 আঙুল পানী হৈ যায় এডোখৰ। প্ৰথমটো মই যেতিয়া মোৰ জীৱনৰ যিটো প্ৰথমটো গীত, সেই গীতটো মই বনাওঁতে চাইকেল এখন বেচিছোঁ মই, আৰু তাৰ উপৰি ছাগলী বেচিছোঁ, 2-3জনী ছাগলী, আৰু ট্ৰেক্টৰত বেলচা মাৰি পেলাই মানে আপোনাৰ মই 16 চনতে সেইটো গান বনালোঁ, কিন্তু মই প্ৰায় 3 বছৰ লাগিছে সেই গানটো মানে ষ্টুডিঅ'ৰ পৰা উলিয়াই আনিব। ইউটিউবক লৈ গান বনাইছিলা? হয়, ইউটিউবক লৈ বনাইছিলোঁ। একবাৰ ইউটিউবক লৈ বনোৱা গানটো শুনি যিহেতু বাৰু মানে তাৰ উদাহৰণ আপুনি বাৰু আপোনাৰ তাত নাম আছে। ঠিক আছে, মই অকণমান গুণগুণাই দিওঁ। ডিম্পু বৰুৱা নলবাৰী ল'ৰা, ভ্লগ বনাই ঘূৰি ফুৰা, লখিমপুৰৰে মিষ্টাৰ ৰাজা, ৰ'জ কৰি ৰাইজক হুৱা। বঢ়িয়া, খুব সুন্দৰ। আচলতে গানটোৰ মাজত ময়ো অকণমানকৈ স্থান পাইছোঁ, সেইকাৰণে মোৰ বেছি ভাল লাগে।
এই গানটো বনাওঁতে তোমাৰ খৰচা হৈছে? এইটো গান বনাওঁতে খৰচা কৰিছোঁ মই। এইটো কি এইটো ইউটিউবাৰসকলে পইচা পাতি দিছিলে নেকি? নাই দিয়া নাই। ক'ত কেনেকৈ খৰচা কৰিলা? মই মানে কাহিনীটো কি, মই জীৱনত মোৰ মানুহগৰাকীকো মই ধন্যবাদ দিম। মানুহগৰাকীয়েও মোৰ ইয়াত আপোনাৰ মোৰ গাহৰি বেচিছোঁ এটা, আৰু মোৰ মানে ভাল লগা অসমৰ কেইজনমান ভাল ইউটিউবাৰ মানে যিসকলক মই সদায় ফ'ল' কৰি থাকোঁ, তেখেতলোকক লৈ পেলাই মোৰ বনোৱা এটা বৰ ডাঙৰ সপোন। কেতিয়াবা এনেকুৱা হৈছেনে যে যি 2 পইচা তুমি ঘটি আনিলা, এতিয়া ইফালে খৰচ কৰিলে ইফালে নিমিলে, ইফালে খৰচ কৰিলে সিফালে নিমিলে, তুমি মাজত ফচি গৈছা? হয়, তেনেকুৱাটো মোৰ হৈছে বা বহুতবাৰ হৈছে তেনেকুৱা। আৰু দেউতা যেতিয়া দুৰাৰোগ্য হৈ আছিলে, মই অসমৰ ৰাইজক মানে কৈছিলোঁ আৰু যে পাৰে যদি আপোনালোকে সহায় কৰিব এনেকৈ বুলি কৈছিলোঁ। তেতিয়া মোৰ আজিকালি আপোনালোকে দেখিছেই আমাৰ অসমৰ গাঁৱে ভূঞে প্ৰায় আপোনাৰ গোটৰ পইচা লোৱা থাকে, ঠিক মোৰ ভাগো আছে প্ৰায় 1 লাখ মান টকা লোৱা আছে বাৰু। এই মাটি উঠাবৰ কাৰণে লৈছিলোঁ, ঘৰ বনাবলৈ কিবা কিবি কাৰণে। এনেকৈ আচলতে যিহেতু ইমান পুঁজি পইচা আচলতে আমাৰ আচলতে নাথাকেতো, তেতিয়া মানে দেউতাকো মই মেডিকেল নিব লাগে, পইচা পালোঁ। পইচা প্ৰায় আপোনাৰ মই 4,000 মান টকা কাম কৰি আনিলোঁ। কাম কৰাৰ পিছত পালোঁ। এতিয়া পাছদিনাখন দেউতাৰ ভাগৰ কেমো আছে, আৰু কিবা লাষ্ট কেমো আছে। কেমো দিবৰ কাৰণেও আপোনাৰ লখিমপুৰ যিখন আপোনাৰ টাটা মেডিকেল, তালৈ নিবৰ কাৰণেও দেউতাৰ অলপ পইচা খৰচ কৰিব লাগে। সেইদিনাখনি মই গোটৰ পইচাও দিব লাগে, প্ৰায় 25,000-30,000 টকা দিব লাগে। আচৰিত আচলতে মানুহৰ জীৱনটো কিমান কষ্টকৰ আপোনালোকে অনুভৱ কৰকচোন। এজন মতা মানুহৰ জীৱনৰ কষ্টখিনি আপোনালোকে অনুভৱ কৰক। যে যি 2 পইচা তেওঁ ঘটিছে, সেই 2 পইচাই তেওঁ নিজৰ দেউতাকৰ যি স্বাস্থ্য, সেই স্বাস্থ্যৰ কাৰণেও তেখেতে দিব লাগে। সেই 2 পইচাই তেওঁৰ যি ঋণ লৈ থৈছে, যি ধাৰ লৈ থৈছে গোটত, সেয়াও দিব লাগে। তাৰ ওপৰত যে নিজৰ ঘৰখনো চলাব লাগে, 2জনীকৈ ছোৱালী। ইমান কষ্ট, ইমান কষ্ট। চ' মোৰ এটা খুব ধুনীয়া ফেচবুক পেজ আছে, এটা ইউটিউব চেনেল আছে, চুম তাৰা বুলি আছে, নহয় নে? হয়। গতিকে আপোনালোকে যাওক, ফেচবুকত যদি চাই আছে চুম তাৰাক ফ'ল' কৰক, যদি ইউটিউবত চাই আছে চুম তাৰাক ছাবস্ক্ৰাইব কৰক, আৰু আগুৱাই যোৱাত অকণমান সহায় কৰক। এই যে তোমাৰ ঘৰটো চালোঁ মই এবাৰ, ঠিক আছে, ঘৰত মস্ত ডাঙৰ ডাঙৰ এইবোৰ ফুটা দেখোন, হা? এইবোৰ ফুটা দেখোন ৰাতি চোৰে সোমাব পাৰিব। ঢাৰি এখন দি চিধা ভিতৰে দেখোন। অকণমান কেমেৰাটো ওচৰলৈ লৈ আহাচোন, তই ভিতৰটো দেখাই দিয়ে, এইফালে ভিতৰ, এতিয়া ভিতৰলৈ গোটেই ঘৰটো দেখোন তোমাৰ মানে জহি কৰি যোৱাৰ নিচিনা অৱস্থা হৈছে। উপায় নাই, হা? উপায় নাই। কি ক'ম, মই ৰজাঘৰীয়া সকলোকো মোৰ ফালৰ পৰা এটা অনুৰোধ কৰোঁ যে এনেকুৱা এখন ঘৰৰ পৰা চুমে নিজৰ যি কণ্ঠ নিগৰাই আছে, এনেকুৱা এখন ঘৰৰ পৰা চুমে নিজৰ যি প্ৰতিভা আগলৈ আনিবলৈ চেষ্টা কৰি আছে। এয়া চাওক বেৰৰ ফুটা, এইটো মই অলপ শকত বাৰু, তো ক্ষীণ মানুহ এটা খুব ধুনীয়াকৈ আৰামত সোমাই গুচি যাব। ৰাতি সোমাই লৈ ঘৰত কি আছে লৈ আনিবলৈ বৰ বেছি সময় নালাগিব। গতিকে ইমান জৰাজীৰ্ণ অৱস্থাত আছে, কাম কৰি যিকেইটকা পইচা পায় সেইকেইটকাৰে সি নিজৰ ঘৰখনেই চাব, গানেই গাব, এয়াই কৰিব। এইবোৰ কাৰণতে আচলতে আমাৰ শিল্পীসকল, আমাৰ যি খুব গাঁৱৰ পৰা ওলাই অহা আমাৰ ইমান ভাল ভাল কণ্ঠৰ গৰাকীসকল কোনোবাখিনিত থাকি যায়, লুকাই যায়। কাৰণ অৰ্থৰ অভাৱ, তেওঁলোকে নিজৰ টকা পইচাৰে গানেই কৰিব নে ঘৰখনৰ কথাই ভাবিব। বাৰু চুমৰ কণ্ঠত এটি গীত মোৰ খুবেই প্ৰিয়, মই চুমক যেতিয়াই লগ পাওঁ তেতিয়াই মই চুমক সেই গীতটি গাবলৈ কওঁ, আৰু সেই গীতটি হৈছে আমাৰ খুব মৰমৰ ককাইদেউ, আমাৰ বিপিন চাওদাং ককাইদেউ এটি গীত, স্বদেশৰ চৌপাশে। অকণমান সেই কলিটো মই নিশ্চয় গাম, আৰু মই বিপিন দাক খুব ভাল পাওঁ। আচলতে এতিয়া আপোনাৰ একলব্য আৰু দ্ৰোণাচাৰ্যৰ কিছুমান কাহিনী যে আছে, ঠিক মই ক'ৰবালৈ যদি কেতিয়াবা কোনোবাই যদি আচোন আমাৰ ইয়াত অকণমান গান এটা গাবি, তেতিয়া মই বিপিন দাৰ কথা চিন্তা কৰিয়ে যাওঁ, আৰু ভাবোঁ কেতিয়াবা যদি ক'ৰবাত কোনোবাই গাবলৈও যদি মাতে, বিপিন দাৰ গানটোহে প্ৰথম মই গাম মানে। স্বদেশৰ চৌদিশে উজলি উঠিছে, তেজৰ তেলেৰে জ্বলা জুই, কত শ্বহীদৰ আত্মাই কান্দিছে, আই চৰণ বেদিছুই, আই চৰণ বেদিছুই, স্বদেশৰ চৌদিশে উজলি উঠিছে, তেজৰ তেলেৰে জ্বলা জুই, কত শ্বহীদৰ আত্মাই কান্দিছে, আই চৰণ বেদিছুই, আই চৰণ বেদিছুই, লুইতৰ পাৰৰে ডেকা গাভৰুৱে, লুইতৰ পাৰৰে ডেকা গাভৰুৱে গাইছে মুকুতিৰ গান, দেশৰে কাৰণে কত লাচিতে, দেশৰে কাৰণে কত লাচিতে
জীৱনো দিছে বলিদান আবাল পৃথক আৰু ভনী তাই চিঞৰি কান্দিছে দেশ ৰাখিবলে মান। ধন্যবাদ। অনাগতৰ দিনত ইয়াতকৈ ভাল ভাল ভিডিঅ' বা অন্যান্য গীতসমূহ গাই পেলাই আপোনালোকক যেন মনোৰঞ্জন দিব পাৰোঁ, আপোনালোকৰ চৰণৰ পদধূলা যেন হিৰত লৈ আগবাঢ়ি যাব পাৰোঁ, তাৰে আপোনালোকক কামনা কৰিছোঁ। তো বছ বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। তো অনাগত টাইমত ইয়াতকৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আজিলৈ এৰিছোঁ, ধন্যবাদ। জয় আই অসম।